বিয়া ঘৰৰ উদুলি মুদুলি পৰিৱেশ সকলো ব্যস্ত আছে। এনেদৰেই আছে ঘটৰ ওপৰত নাৰিকল আৰু এনেদৰেই আছে কলৰ পুলি। কিন্তু তাৰ মাজতে মৰিগাঁৱত সংঘটিত হ'ল এক চুৰিকাণ্ড। নকইনা আহি ঘৰ সোমোৱাৰ পিছতেই সংঘটিত হ'ল এই চুৰিকাণ্ড। গতিকে মই বিয়া ঘৰত আছোঁ, বিয়া ঘৰৰ সেই উদুলি পুদুলি পৰিৱেশৰ মাজতে কিন্তু সংঘটিত হ'ল সেই চুৰিকাণ্ড। গতিকে চুৰিকাণ্ডত 8টাকৈ মোবাইল লগতে বাইক আৰু টকা পইচা ইতিমধ্যে চোৰে চুৰ কৰি লৈ গ'ল। গতিকে আপোনালোকে বিয়াৰ ৰিচিপশ্যন শেষ কৰিলে, তাৰপিছত কিমানটামান বাজিত ঘটনাটো ঘটিল? এইটো ৰাতি প্ৰায় 2টা-2:30 এনেকুৱা ভিতৰত হৈছে। তাৰপিছত কি লৈ গৈছে? মোবাইল লৈ গৈছে 8টা আৰু বাইক এখন নিছিলে, বাইকখন নিব নোৱাৰি ৰাস্তাতে পেলাই থৈ গ'ল। আকৌ আমি মানে বিচাৰ খৰচা কৰাৰ হুলমূৰা হুলস্থুল শুনিলে নেকি, তেনেকুৱা পদ্ধতিতে তেওঁলোক পলালে। তাৰপিছতে আমি পিছত বাইকখন লৈ পেলাই আমি খেদাখেদি কৰিছিলোঁ অকণমান মনৰ সন্দেহত, গৈ পেলাই পালোগৈ আমি আমাৰ টেণ্ট হাউচতে মানে কাম কৰি থকা ল'ৰা এটা। তেওঁৰ লগতে মানে এনেকৈ পাই পেলাই মানে ৰাস্তাতে পাই পেলাই মানে মাতা কৰিছিলে, নৰখিলোঁ, বদমাচি কৰি গুচি গ'লগৈ। তাৰপিছত আমি তেওঁৰ ওপৰতে অকণমান চাৰ্চ কৰিছোঁ আৰু অলপ সন্দেহ ভাৱটো আহিছে। এতিয়া তেওঁকে আমি মানে পুলিচৰ ওপৰত অকণমান হেৰি কৰিছোঁ আৰু প্ৰশাসনক। নিশ্চয়কৈ। আৰু ইফালে নকইনা আছে, নকইনাই আহি এটা অত্যন্ত বেয়া অভিজ্ঞতা এটা প্ৰথমতেই পাব লগা হ'ল। গতিকে আপোনাৰ কিবা লৈ গৈছে নেকি? মোৰ মোবাইল নিছে আৰু বেগ চেগবিলাক খুচৰি মুচৰি অকণমান নিছে আৰু কিবা এটা পইচা পাতি কিবা কিবি য'ত যি পাইছে। গহনা গাঁঠি কিবা লৈ গৈছে নেকি? গহনা গাঁঠি না। প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে কি ক'বা? কি ক'ম, আমি শুই আছিলোঁ, শুই থকাৰ মুখিতাতে আমি মোবাইলকেইটা থৈছিলোঁ আৰু লৈ গৈছে মোবাইলকেইটা। আপোনাৰ মোবাইল লৈ গৈছে? হয়, মোৰো মোবাইল লৈ গৈছে। নিশ্চয়কৈ নকইনাও মোবাইল লৈ গ'ল চোৰে। গতিকে পৰৱৰ্তী সময়ত গম পোৱা যাব যে কেনেদৰে উদ্ধাৰ কাৰ্য চলায় মৰিগাঁও প্ৰশাসনে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।